নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনাক খনটিকে ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ আৰু মিনিমাম ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। চ' বন্ধুসকল, এইটো ভিডিঅ' আমি আপোনালোকক জনাই দিবলৈ যত্ন কৰিম অসম কৃষি বিভাগৰ ফালৰ পৰা মুকলি হোৱা প্ৰায় 1837টা পদৰ যে ৰিক্ৰুইটমেণ্ট ওলাইছিলে, সেই এপ্লিকেশ্যনবোৰ কেনেকৈ কৰিব, অতি সহজতে কৰিব পাৰিব আপোনালোকে। ষ্টেপ বাই ষ্টেপ আপোনালোকে কেনেকৈ কৰিব লাগে গোটেইখিনি কথা দেখাই দিম। চ' আপোনালোকে নিশ্চয় গম পায় এই পদকেইটাৰ কাৰণে এপ্লিকেশ্যনবোৰ আগতে এবাৰ ষ্টাৰ্ট হৈ গৈছিলে আৰু মাজতে কি হ'ল অফ কৰি দিছিল, লিংকবোৰ অফ কৰি থৈছিলে। এতিয়া আকৌ নতুনকৈ লিংকবোৰ এক্টিভেট কৰি দিছে, গতিকে আপোনালোকে যিসকলে আগতে কৰা নাছিলে তেওঁলোকে কৰি ল'ব পাৰিব। চ' এই এপ্লিকেশ্যন কৰোঁতে নতুনকৈ কি ডকুমেণ্টছ আপলোড কৰিব লাগিব আমি ভিডিঅ'টোত গম পাই যাম। চ' কি ডকুমেণ্টছ আপলোড কৰিব লাগিব সেইটো আপোনালোকে ভিডিঅ'টো চালে গোটেইখিনি গম পাই যাব। চ' আৰু আপোনালোকে গোটেই ভিডিঅ'টো ষ্টেপ গোটেইকেইটা গম পালে তেনেহ'লে আপোনালোকে নিজে ডকুমেণ্টছখিনি ৰেডি কৰি লৈ নিজে আপোনালোকে কৰিব পাৰিব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগতে যদি আপোনালোকে চেনেলটোত নতুন হয় যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। চ' এই পদবোৰৰ কাৰণে আপোনালোকে কিমান কোৱালিফিকেশ্যন লাগিব, আপোনালোকে ক্লাছ যিহেতু গ্ৰেড 4ৰ পৰা পদ আছে, চ' আপোনালোকে ক্লাছ 8ৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যনলৈকে সকলোৱে এই পদবোৰত আবেদন কৰিব পাৰিব। আৰু কোনটো বস্তুৰ কি কোৱালিফিকেশ্যন সেই বিষয়ে মই অলৰেডি ভিডিঅ' বনাই দিছোঁ, সেইবোৰ মই আপোনালোকক লিংকবোৰ ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে যদিহে গম পোৱা নাই চাই ল'ব পাৰিব। বন্ধুসকল, আপোনালোকে এই পষ্টকেইটাৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ এপ্লিকেশ্যন এক্সটাৰ্নেল ৱেবছাইটৰ লিংকটোলৈ আহিব লাগিব। চ' মই এই লিংকটো আপোনালোক ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে চাব যে ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ গভৰ্ণমেণ্ট অফ আছাম অনলাইন এপ্লিকেশ্যন ইজ ফেচিলিটি নাও ইজ এভেইলেবল। চ' এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কাৰণে যিমানকেইটা পষ্ট আছিলে তাৰ অনলাইন এপ্লিকেশ্যনবোৰ বৰ্তমান লিংকবোৰ দি দিছে। চ' আপোনালোকে চাব পাৰে যে ইয়াত এপ্লাই নাওৰ যিটো লিংক আছে সেইটো ইয়াত দি দিছে। এইটো অকল এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কাৰণে দিছে। কিয় ক'লো আপোনালোকে নিশ্চয় গম পায় যে এনিমেল হাজবেণ্ডাৰী আৰু ভেটেনাৰী ডিপাৰ্টমেণ্টৰ পৰাও প্ৰায় 694টামান পদ ওলাইছিলে আৰু সেইকেইটাৰ লিংকবোৰ এতিয়ালৈকে এক্টিভ হোৱা নাই। চ' এগ্ৰিকালচাৰৰ যিকেইটা পষ্ট আছিলে সেই পষ্টকেইটাৰ লিংকবোৰ এক্টিভ কৰিছে। চ' আপোনালোকে এপ্লাই কৰিবৰ কাৰণে এপ্লাই নাওত ক্লিক কৰিব। এপ্লাই নাওত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এই পেজটো অ'পেন হ'ব। আপোনালোকৰ সন্মুখত এই পেজটো অ'পেন হ'ব। এই পেজটোত আপোনালোকে চাব যে ডাইৰেক্টৰেট অফ এগ্ৰিকালচাৰৰ পৰা হয় পেজটো হয়। চ' আপোনালোকে যিহেতু প্ৰথমবাৰৰ কাৰণে এপ্লিকেশ্যন কৰিব তেনেহ'লে আপোনালোকে এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব, তেতিয়া আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো ওলাই যাব। আৰু যদি আপোনালোকে আগতে কৰিছে তেনেহ'লে লগ ইন কৰি চাব পাৰিব। চ' এই পষ্টকেইটাৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আগতে যিমানবোৰ ডকুমেণ্টছ আছিলে সেইবোৰ আপোনালোকে নিশ্চয় গম পায় কি ডকুমেণ্টছ আছিলে, যিসকলে এপ্লাই কৰিছে তেওঁলোকে গম পাব। চ' এতিয়া বৰ্তমান সময়ত নতুনকৈ এখন ডকুমেণ্টছ আপলোড কৰিব লগা আছে, সেইখন হ'ল আপোনালোকৰ স্মল ফেমিলি নৰ্মছৰ যিখন ফৰ্ম এ থাকে সেই ফৰ্মখন আপোনালোকে দিব লগা আপলোড কৰিব লাগিব। চ' এই ফৰ্মখন চাওক, এই ফৰ্মখন আপোনালোকে যদি ইয়াত ক্লিক কৰে তেনেহ'লে আপোনালোকৰ ফৰ্মখন ডাউনলোড হৈ যাব আৰু এই ফৰ্মখন ফিল আপ কৰি কেনে আপোনালোকে আপলোড কৰিব লাগিব। এইখিনি এপ্লাই কৰাৰ আগতে ৰেডি কৰি ৰখা ভাল, সেইকাৰণে মই আপোনালোক আগতে কৈ দিলোঁ। চ' আপোনালোকে ৰুৰেল বেকগ্ৰাউণ্ডৰ চাৰ্টিফিকেটৰ কাৰণে সেইটো কেনেকৈ উলিয়াব সেই বিষয়ে মই অলৰেডি ভিডিঅ' বনাই দিছোঁ। আপোনালোকে পঞ্চায়তত গৈ পঞ্চায়তৰ অফিচত তাৰপিছত চাৰ্কুলৰ অফিচত গৈ কেনে কেনেকৈ উলিয়াব, কি ডকুমেণ্টছ লাগিব এই চাৰ্টিফিকেটখন উলিয়াবৰ কাৰণে। চ' সেই বিষয়ে মই অলৰেডি ভিডিঅ' বনাই দিছোঁ। চ' আপোনালোকে ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাই যাব, চাই ল'ব পাৰিব। আৰু লগতে যিসকলে ইকনমিকেলি উইকাৰ ছেকশ্যনত কৰে তেওঁলোকক ইয়াত ফৰ্মেটটো দি দিছে ডাঙৰ ফৰ্মৰ, সেইখন তেওঁলোকে কি কৰিব পাৰিব, ফৰ্মখন ফিল আপ কৰি কেনে আপলোড কৰিবলৈ লাগিব। চ' এইকেইটা ডকুমেণ্টছ আপোনালোকে চাই ল'ব, ৰেডি কৰি ল'ব। চ' এতিয়া আপোনালোকে যিহেতু নতুনকৈ কৰি আছে তেনেহ'লে আপোনালোকে এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰক। এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিখন ইনষ্ট্ৰাকশ্যনৰ পেজ আছে সেই ইনষ্ট্ৰাকশ্যনৰ পেজটো ওলাই যাব। ইনষ্ট্ৰাকশ্যনৰ পেজটোত আপোনালোকৰ ডকুমেণ্টৰ চাইজ লগতে ইম্পৰ্টেণ্ট কথা কিছুমান দিয়া আছে, যেনেকৈ আপোনাক পাছৱৰ্ডৰ কথাটো মই আপোনালোকে এপ্লিকেশ্যন কৰি থাকোঁতে দেখাই দিম। চ' আপোনালোকে কি কৰক, তলপিনে আহিব আৰু ইয়াত থাকিব নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে সন্মুখত আপোনালোকৰ এনেকুৱা ধৰণৰ যিটো পেজ থাকিব সেই পেজটো অ'পেন হৈ যাব। চ' এই পেজটোত চাওক আপোনালোকে প'ষ্ট টাইপ সুধিছে, আপোনালোকে প'ষ্ট টাইপৰ পৰা চিলেক্ট কৰিব, প'ষ্ট বুলি চিলেক্ট কৰিব। প'ষ্ট বুলি চিলেক্ট কৰাৰ লগে লগে ইয়াত চাব আপোনালোকে নেম অফ দ্য প'ষ্ট এপ্লাইড ফৰ, ইয়াত বৰ্তমান সময়লৈকে একো নাই, কিন্তু আপোনালোকে যেতিয়া প'ষ্টটো চিলেক্ট কৰিব তেতিয়া ইয়াত লিংক আপোনালোকে কি প'ষ্টৰ কাৰণে এপ্লাই কৰিব এখন লিষ্ট এখন ওলাই যাব। চ' বন্ধুসকল, আপোনালোকে চাব পাৰে যে আপোনালোকৰ সন্মুখত এই লিষ্টখন ওলাই গৈছে। আপোনালোকে কোনটো প'ষ্টৰ কাৰণে ইলিজিবল হয় সেই প'ষ্টবোৰত আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব লাগিব। এনেকুৱা ধৰণে আপোনালোকে টিক মাৰ্ক দি কেনে আপোনালোকে বক্সটোত ক্লিক কৰি দিয়াৰ লগে লগে টিক মাৰ্কটো আহি যাব আৰু আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। চ' আপোনালোকে যি কোৱালিফিকেশ্যন মিলে সেই হিচাপত আপোনালোকে পদবোৰ চিলেক্ট কৰি ল'ব। যদি আপোনালোকে গ্ৰেড 4ৰ পষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে ক্লাছ 8 পাছ কৰা আপোনালোকে ডকুমেণ্টছ দিব লাগিব। চ' এইটো মই এতিয়া আপোনালোকক দেখাই নিদিওঁ, কাৰণ এইটো দেখাই দিয়াৰ লগে লগে আপোনালোকক ক্লাছ 8 পাছ কৰা ডকুমেণ্টছটো লাগিব। চ' মই আপোনালোকক এই ওপৰৰ 3টা আৰু লগতে যিহেতু ষ্টেনোটাইপিষ্ট ইলেক্ট্ৰিচিয়ানৰ কাৰণে যিসকলৰ ডকুমেণ্টছ আছে তেওঁলোকে এইকেইটা পষ্টৰ কাৰণে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি কেনে এপ্লিকেশ্যনটো ষ্টাৰ্ট কৰি দিব। মই আপোনালোক 3টা দেখাই দি আছোঁ। চ' তাৰপিছত আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিখন মূল এপ্লিকেশ্যন ফৰ্ম সেইখন ওলাই আহিব।
সো বন্ধুসকল গ'ল আপোনালোকৰ সন্মুখত এপ্লিকেশ্যন ফৰ্মখন ওলাই গ'ল। সো আপোনালোকে কি পোষ্ট চিলেক্ট কৰিলে ইয়াতো আপোনালোকে চাই ল'ব পাৰে যে কোনকেইটা পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে। সো তাৰপিছত ইয়াতো চাওক আপোনালোকে পোষ্ট এপ্লাইড ফৰ ওলাইছে। সো ইয়াৰ পৰা আপোনালোকে এতিয়া পোষ্ট প্ৰিফাৰেঞ্চটো দিব লাগিব, কোনটো পোষ্টৰ কাৰণে প্ৰথম প্ৰিফাৰেঞ্চ দিব। সো মই আপোনালোকক এনেকুৱা ধৰণে পোষ্টকেইটাৰ প্ৰিফাৰেঞ্চ দিবলৈ লৈছোঁ। সো আপোনালোকে নিজৰ মতে আপোনালোকে কোনটো পোষ্টক প্ৰিফাৰেঞ্চ দিব বিচাৰে সেই হিচাপত আপোনালোকে পোষ্ট প্ৰিফাৰেঞ্চ 1, 2, 3 এইকেইটা আপোনালোকে নিজৰ মতে চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত কেণ্ডিডেটৰ ফুল নামটো আপোনালোকে মাৰ্কশ্বিটৰ যি হিচাপত আছে সেই হিচাপত আপোনালোকে ইয়াত কেণ্ডিডেটৰ নামটো ভৰাব। কেণ্ডিডেটৰ ফাদাৰ্ছৰ নাম, কেণ্ডিডেটৰ মাদাৰ্ছৰ নাম ইয়াত ভৰাব লাগিব। তাৰপিছত জেণ্ডাৰটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব লাগিব। তাৰপিছত আপোনাক সুধিছে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হয় নেকি। চ' আপোনালোকে এইটো য়েছ কৰিব। য়েছ কৰাৰ লগে লগে আপোনালোকৰ ডকুমেণ্টছ আপলোড কৰিব লাগিব। আপোনালোকে PRCখন আপোনালোকে আপলোড কৰিব পাৰে বা পাৰ্মানেণ্ট ৰেচিডেণ্টৰ চাৰ্টিফিকেটবোৰ আপোনালোকে আপলোড কৰিব পাৰিব। তাৰপিছত ইয়াত চাওক ডেট অফ বাৰ্থটো সুধিছে, ডেট অফ বাৰ্থটো ইয়াত বহাই দিব। বহাই দিয়াৰ লগে লগে এই বক্সটো যেতিয়া আপোনালোকে ক্লিক কৰিব আপোনালোকে এজটো অট'মেটিকেলি লৈ ল'ব। তাৰপিছত সুধিছে প্লেচ অফ বাৰ্থ কোনটো স্থানত জন্ম হৈছিলে, আপোনালোকে ইয়াত প্লেচ অফ কোনটো স্থানত জন্ম হৈছিলে সেইটো দি দিব। আৰু লগতে আপোনালোকৰ বয়সৰ কাৰণে আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড নহ'লে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটটো ইয়াত আপলোড কৰিবলৈ লাগিব। তাৰপিছত এতিয়া সুধিছে এইকেইটা বস্তু আগতে নাছিলে, এইটো নতুনকৈ যিখন এপ্লিকেশ্যন ফৰ্ম এইখন দিলে এইখনত অ'পেন কৰিলে। চ' ইয়াত সুধিছে লেংগুৱেজ নন, লেংগুৱেজ আপুনি কি জানে। যদি আপোনালোকে অসমীয়া জানে তেনেহ'লে আপোনালোকে অসমীয়াটোত টিকমাৰ্ক ক্লিক কৰি দিব, আপোনাৰ টিকমাৰ্ক আহি যাব। তাৰপিছত যদি আপোনালোকে বেংগলী জানে বেংগলী টিকমাৰ্ক কৰিব বা ইংৰাজী জানিলে ইংৰাজী, যিকেইটা জানে সেইকেইটা আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব লাগিব। ইয়াৰ উপৰিও আপোনালোকে যদি অন্য কিবা ৰিজনেল লেংগুৱেজ জানে তেনেহ'লে সেই লেংগুৱেজবোৰ ইয়াৰ পৰা আপোনালোকে লিখি দিব লাগিব। চ' এইখিনি ফিল আপ কৰিলে তাৰপিছত আহিব আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ ফৰ কমিউনিকেশ্যন, মানে আপোনালোকে প্ৰেজেণ্ট এড্ৰেছটো আপোনালোকৰ নিজৰ প্ৰেজেণ্ট এড্ৰেছটো দি দিব লাগিব। ইয়াত আপোনালোকে নিজৰ এড্ৰেছটো যিটো এড্ৰেছ হয় সেই হিচাপত আপোনালোকে প্ৰেজেণ্ট এড্ৰেছ লাইন 1, 2, 3ত আপোনালোকে লিখিব লাগিব বা 4তো যদি দীঘল হয় এড্ৰেছ তেনেহ'লে 4তো লিখিব পাৰে। তাৰপিছত আপোনালোকে পুলিচ ষ্টেচনটো লিখিব লাগিব। তাৰপিছত লিখিব লাগিব চিটি, তাৰপিছত আপোনালোকে ষ্টেটটো ইয়াৰ পৰা চিলেক্ট কৰিব। ষ্টেটটো আপোনালোকে দিব অসম বুলি দিব। তাৰপিছত ইয়াত সুধিছে পিনক'ড, পিনক'ডটো আপোনালোকে নিজৰ স্থানৰ পিনক'ডটো দিব। তাৰপিছত আপোনালোকে ইয়াত মোবাইল নম্বৰটো আমাৰ নিজৰ মোবাইল নম্বৰ দিব। মোবাইল নম্বৰটো দি কেনে আপোনালোকে ইয়াত থকা চেণ্ড OTPত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব। সেই OTPটো ইয়াত থকা কোড স্থানত বহাই কেনে আপোনালোকে মোবাইল নম্বৰটো ইয়াত থকা ভেৰিফাইত ক্লিক কৰি কেনে মোবাইল নম্বৰটো ভেৰিফাই কৰি ল'ব পাৰিব। তাৰপিছত আপোনালোকে ইমেইল ID দিব লাগিব। ঠিক তেনেদৰে আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছৰ কাৰণে যিকেইটা পাৰ্মানেণ্ট এড্ৰেছ হয় সেইকেইটা আপোনালোকে চিলেক্ট কৰিব। পুলিচ ষ্টেচন, চিটি, ষ্টেট, পিনক'ড আৰু লগতে এইখিনি বহাই কেনে আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছটো আপোনালোকে বহাই দিব। তাৰপিছত আহিব আপোনালোকৰ নেক্সট ষ্টেপ যিটো থাকিব সেইটো আহিব হোৱাটছআপ নম্বৰ, স্কাইপ ID, জুম ID, গুগল ডিঅ' নাম্বাৰ, যিকোনো এটা আপোনালোকে বহাব পাৰে। মই প্ৰিফাৰ কৰিব মই ক'ম যে আপোনালোকে যিহেতু হোৱাটছআপটো বহুতেই বেছি ইউজ কৰি থাকে, চ' আপোনালোকে হোৱাটছআপ নম্বৰটো দিব। এই হোৱাটছআপ নম্বৰটো আপোনালোকে নিজৰ দিব বা আপোনালোকৰ যিসকলৰ নাই তেওঁলোকে যাৰ মোবাইল নম্বৰ হোৱাটছআপ নম্বৰ পাই অতি সহজতে পাব তেওঁলোকৰ নম্বৰ দিব, কাৰণ হয়তো পিছলৈ আপোনালোকৰ হোৱাটছআপতো তেওঁলোকে কি কৰিব পাৰে আপোনাক কণ্টেক্ট কৰিব পাৰে। চ' হোৱাটছআপ নম্বৰটো আপোনালোকে নিজৰ চাই চিতি দি দিব। তাৰপিছত আহিব চিটিজেন অফ ইণ্ডিয়া হয় নেকি সুধিছে। অভিয়াছলি আমি চিটিজেন অফ ইণ্ডিয়া হয়, গতিকে আমি ইয়াৰ পৰা য়েছ কৰি দিম। ইয়াৰ পৰা সুধিছে আমাক কেটেগৰীটো আমাৰ কোনটো কেটেগৰী হয় এইটো আপোনালোকে চিলেক্ট কৰিব আৰু ইয়াত চিলেক্ট কৰাৰ হিচাপত আপোনালোকৰ ডকুমেণ্টছবোৰ আপলোড কৰিব লাগিব। চ' আপোনালোকে যদি জেনেৰেল চিলেক্ট কৰিলে সুধিছে এতিয়া ইকনমিকেলি উইকাৰ ছেকশ্যনত পৰে নেকি। যদি আপোনালোকে য়েছ কৰে তেনেহ'লে আপোনালোকে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ যিখন ফৰ্ম থাকিব সেইটো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। চ' ইয়াৰ পিছত আহিব এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কাৰণে। চ' এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কাৰণে চাওক আপোনালোকে মেট্ৰিকৰ পৰা আপোনালোকে ডকুমেণ্টছবোৰ আপলোড কৰিব লাগিব। চ' ইয়াত আপোনালোকে মেট্ৰিকৰ কোনটো বৰ্ডৰ পৰা পাছ কৰিছে, কেতিয়া পাছ কৰিছিলে, মাৰ্কছ কিমান পাইছিলে, লগতে আপোনালোকে মেট্ৰিকৰ ডকুমেণ্টছটো ইয়াত আপলোড কৰিব লাগিব। ঠিক তেনেদৰে হাই ছেকেণ্ডেৰীৰ কাৰণে আপোনালোকে ইয়াৰ কেতিয়া বৰ্ডটো কেতিয়া নম্বৰ কেতিয়া পাছ কৰিছিলে আৰু কিমান পাৰ্চেণ্টেজ পাইছে, তাৰপিছত আপোনালোকে মাৰ্কশ্বিট বা চাৰ্টিফিকেটটো আপলোড কৰিব পাৰিব। ঠিক তেনেদৰে ডিগ্ৰীটো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। যিসকলে অকল হাই ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে হাই ছেকেণ্ডেৰীলৈকে দিব, যিসকলে ডিগ্ৰী পাছ কৰিছে তেওঁলোকে ডিগ্ৰীলৈকে প্ৰিফাৰেঞ্চটো দিব, ইয়াত ডাটাবোৰ ভৰাব লাগিব। তাৰপিছত কম্পিউটাৰ নলেজটো সুধিছে, কম্পিউটাৰ নলেজ অভিয়াছলি আপোনালোকে য়েছ কৰিব। য়েছ কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াত থকা যিটো কম্পিউটাৰ চাৰ্টিফিকেট ডকুমেণ্ট আছে আপলোড কৰিব লাগিব। ত' তাৰপিছত ইয়াত সুধিছে আপোনালোকে বৰ্তমান সময়ত গভৰ্ণমেণ্টৰ চাকৰি কৰি আছে নেকি, যদি আছে য়েছ কৰিব, নাথাকিলে আপোনালোকে ইয়াত কি কৰিব ন' কৰি দিব। তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ যিটো নম্বৰ থাকিব সেই নম্বৰটো ইয়াত আপোনালোকে ভৰাব লাগিব আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেটটো ইয়াত আপলোড কৰিব লাগিব। তাৰপিছত আহিব যিখন স্মল ফেমিলি নৰ্মছ ফৰ্ম এইখন আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। এইখন আগৰবাৰ যি এপ্লিকেশ্যন হৈ গৈছিলে তেতিয়া এই ফৰ্মটো নাছিলে। চ' আপোনালোকে যদিহে গম নাপায় তেনেহ'লে মোৰ ভিডিঅ'টো চাই ল'ব পাৰিব, মই আগতেও এটা ভিডিঅ' বনাইছিলোঁ এপ্লাই কৰাৰ। চ' সেইটো আপোনালোকে চাই ল'লে গোটেই ইউনিফৰ্ম গম পাই যাব। চ' যিসকলে আগতে এপ্লাই কৰিছিলে তেওঁলোকে কি কৰিব সেই বিষয়ে আমি ডিপাৰ্টমেণ্টৰ পৰা জানি কেনে আপোনালোকক এটা জনাই দিবলৈ যত্ন কৰিম। চ' এতিয়া আপোনালোকে গম পালে যে
যিসকলে নতুনকৈ কৰিছে তেওঁলোকে এই ফৰ্মখন ফেমিলি ৱেলফেয়াৰ স্মল ফেমিলি নৰ্মছৰ ফৰ্ম এইখন আপলোড কৰিব লাগিব। এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব সেই বিষয়ে মই অলৰেডি ভিডিঅ' বনাই দিছিলোঁ আগতে, যেতিয়া বেলেগ ডিপাৰ্টমেণ্টৰ পষ্ট ওলাইছিলে সেই ডিপাৰ্টমেণ্টৰ একেটাই হ'ব। চ' সেইখন আপোনালোকে ফিল আপ কৰি কিনে আপলোড কৰিব। তাৰপিছত স্মল ৰুৰেল বেকগ্ৰাউণ্ড চাৰ্টিফিকেটৰ কাৰণে যিটো আছে এগ্ৰিকালচাৰ এক্সটেনশ্যন এজেণ্টৰ চাৰ্টিফিকেটটো মই আগতে ক'লোঁ আপোনাক কেনেকৈ কি উলিয়াব লাগিব, বেলেগ ভিডিঅ'ত বনাই দিছোঁ। চ' সেইখন আপোনালোকে আপলোড কৰিব লাগিব। তাৰপিছত আহিব আপোনালোকৰ ফটো আৰু ছিগনেচাৰ। ফটোৰ চাইজ দিছে 35 KB ভিতৰত আৰু ছিগনেচাৰৰ চাইজ দিছে 30 KB ভিতৰত। এইকেইটা আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। তাৰপিছত আহিব পাছৱৰ্ডৰ কথাটো। পাছৱৰ্ডটো আপোনালোকে নিজৰ মতে পাছৱৰ্ড এটা বনাই ল'ব, যিটো পাছৱৰ্ড 8ৰ পৰা 12টা কেৰেক্টাৰৰ ভিতৰত হ'ব লাগিব। এইকেইটা আপোনালোকে ষ্ট্ৰং পাছৱৰ্ড দিব। ষ্ট্ৰং পাছৱৰ্ডত কি $@ এনেকুৱা ধৰণৰ আপোনালোকে নাম্বাৰ আদি কি কৰিব পাৰে বনাই ল'ব পাৰিব। তাৰপিছত সেইটো বনাই কেনে আপোনালোকে ষ্ট্ৰং পাছৱৰ্ড এটা বনাব। এই পাছৱৰ্ডটো ইয়াত ৰিএণ্টাৰ কৰিব। ৰিএণ্টাৰ কৰি কিনে আপোনালোকে যিবোৰ ডাটা ভৰালে সেইখিনি ওপৰত ঠিকে থাকে ভৰাইছে নাই এবাৰ নহয় দুবাৰ চেক কৰি ল'ব, কাৰণ সেইখিনি আৰু পিছত তেওঁলোকে হয়তো কি কৰিব আপোনালোকে পিছত আৰু চান্স নাপায় ঠিক কৰিবৰ কাৰণে। চ' ছাবমিট কৰাৰ আগতে আপোনালোকে ডাটাবোৰ ঠিকে থাকে ভৰাইছে নাই এইটো চাই ল'ব। তাৰপিছত যদি আপোনালোকৰ ডাটাবোৰ ঠিকে থাকে আছে তেনেহ'লে আপোনালোকে ছাবমিটত ক্লিক কৰি এপ্লিকেশ্যনখন ছাবমিট কৰি দিব। চ' তাৰপিছত আপোনালোকৰ যিটো এপ্লিকেশ্যন ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ এটা আহিব আৰু লগতে এপ্লিকেশ্যন ডাউনলোড কৰিবৰ কাৰণে লিংক এটা আহিব, আৰু সেই এপ্লিকেশ্যন ডাউনলোড কৰা লিংকৰ পৰা আপোনালোকে এপ্লিকেশ্যনখন ডাউনলোড কৰি ল'ব পাৰিব। আৰু পিছলৈ সেই নাম্বাৰটো আপোনালোকে এডমিট কাৰ্ড বা ডাউনলোড কৰোঁতে আপোনালোকৰ দৰকাৰ হ'ব পাৰে। চ' আপোনালোকে এপ্লিকেশ্যনখন ডাউনলোড কৰি লৈ থৈ দিব, বা আপোনালোকে যদি ডাউনলোড কৰিবলৈ পাহৰিও যায় তেনেহ'লে আপোনালোকে লগ ইন কৰি কেনে কি কৰিব পাৰিব, পিছত এপ্লিকেশ্যনখন ডাউনলোড কৰি ল'ব পাৰিব। চ' বন্ধুসকল এনেকুৱা ধৰণে আপোনালোকে এপ্লিকেশ্যনটো কমপ্লিট কৰি দিব পাৰিব। চ' এইটো আছিলে আপোনালোকৰ ভিডিঅ'টো আলোচনা কৰিলোঁ। আৰু যিসকলে আগতে এপ্লাই কৰিছিলে তেওঁলোকে ফৰ্ম এইটো কেনেকৈ কি কৰিব বা লেংগুৱেজৰ অপশ্যনকেইটা তেওঁলোকে কি কৰিব সেইটোও মই আপোনালোকক ডিপাৰ্টমেণ্টৰ পৰা জনাৰ পিছত আপোনালোকক জনাই দিবলৈ যত্ন কৰিম। চ' আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ল'ব। চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ, ধন্যবাদ।